লোকসভাৰ প্ৰথমটি খবৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ আসামীৰ আত্মীয় আৰক্ষীক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে আৰক্ষীয়ে দুজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অভিযানত নামিছিল আৰু তেনে সময়ছোৱাতে আসামীৰ আত্মীয় এবাৰ দাঁতি জুম লৈ আৰক্ষীক আক্ৰমণ কৰিছে ভয়ংকৰ আক্ৰমণ কৰিছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পুনৰলৈ কৰিছে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ আসামীৰ আত্মীয় দাঁতি জুম লৈ আৰক্ষীক আক্ৰমণ কৰিছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে উল্লেখ কৰিব লাগিব যে আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অভিযানত নামিছিল আৰু তেনে সময়ছোৱাতে এই ভয়ংকৰ ঘটনাটি সংঘটিত হৈছে ৰঙিয়া আৰক্ষীক আক্ৰমণ কৰিছে আসামীৰ আত্মীয়ই পুনৰলৈ কৰিছো ৰঙিয়া আৰক্ষীক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৰঙিয়া আৰক্ষীক আক্ৰমণ কৰিছে আসামীৰ আত্মীয়ই হাতত দাঁতি জুম লৈ এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে আসামীৰ আত্মীয়ই আৰু উল্লেখ কৰিব লাগিব যে ৰঙিয়া আৰক্ষী থানাৰ টাউন উপ পৰিদৰ্শকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে পুৰণি গোচৰৰ ৰঙিয়া নগৰৰ ৫ নং ৱাৰ্ডৰ শংকৰ নগৰত দুজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অভিযানত নামিছিল কিন্তু অভিযানৰ সময়ছোৱাতে আসামীৰ আত্মীয় আৰক্ষীৰ দলটোৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে আৰু এই হিংসাত্মক ঘটনাৰ পৰা কোনো পক্ষে আসলে কথমপিহে প্ৰাণ ৰক্ষা কৰিছে আৰক্ষীৰ আৰু ইতিমধ্যে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু লগতে উল্লেখ কৰিব লাগিব যে আক্ৰমণৰ ঘটনা সংঘটিত হ'ল এই আক্ৰমণত আৰক্ষীৰ AS01 AZ9074 নম্বৰৰ এখন স্কৰপিঅ বাহন ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অভিযুক্ত আসামী দীপজ্যোতি বনিয়া আৰু তেওঁৰ কনিষ্ঠ ভাতৃ ৰিয়ানজ্যোতি বনিয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে পুনৰলৈ কৰিছো এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এবাৰ আৰক্ষীক আক্ৰমণ কৰিছে আসামীৰ আত্মীয়ই হাতত দাঁতি জুম লৈ আক্ৰমণ কৰিছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে উল্লেখ কৰিব লাগিব আসামীৰ আত্মীয়ৰ আক্ৰমণত ইতিমধ্যে এখন আৰক্ষীৰ বাহন স্কৰপিঅ বাহন ক্ষতিগ্ৰস্ত হৈছে বুলিও জানিব পৰা গৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু লগতে অভিযুক্ত আসামী দীপজ্যোতি বনিয়া আৰু কনিষ্ঠ ভাতৃ ৰিয়ানজ্যোতি বনিয়াক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰঙিয়া আৰক্ষীক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে এইবাৰ আসামীৰ আত্মীয়ই হাতত দাঁতি জুম লৈ ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে উল্লেখ কৰিব লাগিব ৰঙিয়া আৰক্ষী থানাৰ টাউন উপ পৰিদৰ্শকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে পুৰণি গোচৰৰ ৰঙিয়া নগৰৰ ৫ নং ৱাৰ্ডৰ শংকৰ নগৰত দুজনকৈ অভিযুক্তক যেতিয়া গ্ৰেপ্তাৰ কৰিবলৈ এটা বিশেষ অভিযান চলাইছিল অভিযানত নামিছিল তেনে সময়ছোৱাতে এই ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে যি অভিযান চলাই আছিল সেই অভিযানৰ সময়ছোৱাতে আসামীৰ আত্মীয়ই আৰক্ষীৰ দলটোৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে হাতে দাঁতি জুম লৈ আক্ৰমণ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এই ঘটনাৰ ফলতে কথমপিহে প্ৰাণ ৰক্ষা পৰিছে আৰক্ষীৰ আৰক্ষীৰ দলটোৱে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে যদিও এই আক্ৰমণৰ ঘটনাত ইতিমধ্যে আৰক্ষীৰ AS01 AZ9074 নম্বৰৰ সেই স্কৰপিঅ বাহনখন বিধ্বস্ত হৈছে বুলিও জানিব পৰা গৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু যি অভিযানত নামিছিল অৰ্থাৎ দুজনকৈ আসামীক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল অৰ্থাৎ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল সেই অভিযুক্ত ৰিয়ানজ্যোতি বনিয়া আৰু দীপজ্যোতি বনিয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলিও জানিব পৰা গৈছে আৰু এই ঘটনাই এতিয়া ৰঙিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে আপুনি আইনৰ লগত কোঅপাৰেট কৰক আপোনালোকে ভিডিঅ'গ্ৰাফি কৰিব পাৰিব কোনো কথা নাই আপুনি এতিয়ালৈকে দৰ্জা কিয় খোলা নাই দৰ্জা খোলক আপুনি ভিডিঅ' কৰিব পাৰিব দৰ্জা খোলক আমাৰ যেতিয়া দৰকাৰ হয় আমি কৰিবই লাগিব আমাৰ ৰাইট আছে আমাৰ কোৰ্টৰ অৰ্ডাৰ আছে খোলক আছে আমাৰ কোৰ্টতকৈ ওপৰত একো নহয় আইন জানা কাৰণতে এইটো অৱস্থা হৈ আছে খোলক আইন কানুন কিন্তু কি করব মাইনে এনকে আপনা কথা ছুপাই যা দেখাছিল নেকি না আমি জিবা রাইট কান লগে তো চকুটো তো ঘুমাই দিছি খোলক আপোনালোকে দৰজা কিয় নখলে মেৰা কব এনে কামছি খোলক খালে নি কেন করবছুন ঠিক আছে আপুনি ভিডিঅ' কৰিছে না কৰিব পাৰে যেতিয়া এতিয়াও কৰিবছো যে ভিডিঅ' কৰক আমাৰ দৰজা খোলক আপুনি ফুল ভিডিঅ' কৰিব পাৰিব একো কথা নাই ভিডিঅ' হৈ আছে স্যাৰ একো না কৰিব পাৰে মই কৈছো নহয় আমি এসপা লৈ আহিছো আমাৰ কোৰ্টৰ অৰ্ডাৰ লৈ আহিছো আপুনি খুলিব খুলক দৰজাখন খুলক আপুনি স্যাৰ অৰ্ডাৰখন মোক দেখকচোন আপুনি দৰজাখন খুলক আপুনি নিশ্চয় দেখাম মই অৰ্ডাৰ দেখক স্যাৰ ভিডিঅ'ত দেখাম তাৰ মানে অলপ চলপ পঢ়ব জানো হ'ব আপুনি দৰজা খুলক আমি দেখাই দিম নাই স্যাৰ হয় স্যাৰ আপোনাক মই কেনি পঠাম এতিয়া আমি ফটো মাৰি কি খাতা নিকে
দিয়ক দিয়ক আপুনি য'তে যেনেকৈ কৰিব পাৰে আমি দিয়ক অৰ্ডাৰটো দিয়ক কোৰ্টৰ অৰ্ডাৰটো দিয়ক মই চাই আছোঁ দিয়ক দৰ্জা খোলক আহক আপুনি অৰ্ডাৰটো দেখক ছাৰ আছে অৰ্ডাৰ আছে অৰ্ডাৰটো দেখক মই দিয়ক দিয়ক আপোনাক দাদা ভণ্টি যোনে আছা আপোনাক আৰু এই ফুটাই দি আমি আৰু কোনো তেনেকৈ ডকুমেণ্টছ দিয়া চিষ্টেম নাই দেই ছাৰ এনেকৈ আমি ওলাই আহক কোঅপাৰেট কৰক আমাৰ লগত লেডিজ পুলিচ আছে আহক আপুনি কোঅপাৰেট কৰক আমি দেখাই আছোঁ নোৱাৰোঁ ছাৰ নোৱাৰিলেতো আমাৰো উপায় আমি ৰৈ থাকিব লাগিব হ'লে হয় আমি ফ'ৰ্চ এপ্লাই কৰিব লাগিব আপোনালোকৰ ওপৰত ছাৰ যি কৰে ছাৰ পুৱা কৰক ৰাতি নকৰিব ছাৰ নহয় এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত